কাটিছিলে তাৰপিছত তিলটো পেলাইছোঁ তেতিয়াই এইটো কৰি এইয়ালৈকে ইহঁতৰ মাটি নপৰে নহয় গোটেইটো এনেকৈ কাটি দিলে ছাৰ কি হ'ব ট্ৰেক্টৰো মানে মইলো 9:30 এইটো চাওক আপোনালোকে চাওক 30 বিঘা 35 বিঘা তিল এনেকৈ অৰুণাচলী মানুহ আহি মানে উপদ্ৰৱ কৰি গ্ৰাছ কাটাৰৰ লগত কাটি দিছে তেতিয়াহ'লে আমি সহ্য কৰি থাকিম নেকি আৰু প্লাছ গছ আপোনালোকে দেখিছেই নিজে আহি কিনি কি ক'ম এতিয়া চৰকাৰে যি কৰিব সুবিধা কৰিব চৰকাৰৰ কথা আমিতো একো নাজানো চাওক আৰু এইটোৱে নহয় এইটো চাওক এডালকে দেখাইছোঁ তিল এডালকে দেখাইছোঁ এনেকৈ কাটি দিছে মানুহকেইটা আহিছে ইয়াত কাটিবলৈ আহোঁতে গ্ৰাছ কাটাৰ আনিছে আৰু প্লাছ সিহঁতৰ 200-300 জন মানুহ বন্দুক লৈ আহিছে আৰু আমি ইয়াত পৰিৱেশ কৰিবই নোৱাৰিলোঁ উমাবই নোৱাৰিলোঁ আমাক খেদি পতাইছেগৈ মানে এজন আহিছিলে বাইটি তাৰপিছত ইহঁতে 15-20 মিনিটত কাটি পলায়ন কৰিলেগৈ গোটেই ভয়ংকৰ কৰি গোটেই পৰিৱেশ ভয়ংকৰ কৰি ইহঁতে কাটি মেলি পলাই গ'ল অৰুণাচল মানুহকেইটা প্ৰায় আমি 2007 চনৰ পৰাই আমি এইখন মাটি দখল কৰি লোৱা হয় আৰু সেই মাটিৰ ওপৰত প্ৰায় তেতিয়াৰ পৰাই আমি পটল খেতি কৰোঁ তিল চিল তেনেকৈ আমি কৰিয়েই থাকোঁ আৰু সেইমতে প্ৰশাসনৰ ফালৰ পৰা বা অসম চৰকাৰে আমাৰ এই মাটিডোখৰ ছাৰ্ভে কৰাও হ'ল আৰু ছাৰ্ভে সীমা ইয়াৰ পৰা প্ৰায় 200 মিটাৰ আঁতৰত আছে আৰু এই মাটিৰ ওপৰত কি বুদ্ধি কৰিছে আমি নাজানো যে অৰুণাচলৰ দুৰ্বৃত্তই হয়নে নে কোনোবা কি পায়াং আছিলে পাতেন পাৰণ নামৰ পায়াং নামৰ ব্যক্তিগৰাকী প্ৰায় সেই মাটিৰ ওপৰত চকু দিয়ে আৰু আমি জানিব পাৰিছোঁ যে প্ৰায় এখন গাঁৱৰ মানুহেই নহয় প্ৰায় 200 জন মানুহ কালি ইয়াত আহিছিল আৰু সেই মানুহবিলাকৰ ওপৰত আমি প্ৰায় ৰায়ঙৰ পৰা আমি 2জনক চিনিবলৈ পাইছোঁ ঘটনাটো হ'ল আমাৰ ইয়াত গোটেই তিল খেতি আদায় কৰিলে কাটি চোকা অস্ত্ৰৰে আৰু ইয়াত গছ গছনি গোটেই আপোনালোকে নিজেই দেখিছে যে গোটেই গছ গছনি তৈয়াৰ কৰি পেলায় জনাইছোঁ প্ৰশাসনো আহিছিলে আমাৰ চিঅ' ছাৰ আহিছিলে কি কৈছে চিঅ' ছাৰে চাই গৈছেগৈ যে দৰখাস্ত দিবলৈ কৈছে কেছ দিবলৈ কৈছে মানে এই মানুহবোৰ আহিছিলে যে কি লৈ আহিছে বন্দুক আৰু চোকা অস্ত্ৰ আৰু চেঞ্চু লৈ আহিছে গছখিনি কাটিবৰ কাৰণে ইয়াত আজিলৈকে এতিয়ালৈকে হিচাপে কৰা নাই প্ৰায় 70-80 জোপামান গছ কাটিছে খেতি 30 বিঘা তিল খেতি আছিল নষ্ট কৰিছে সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু জাতীয় সংগঠনক আহ্বান জনাইছোঁ যে সেইখিনি মীমাংসা অনতিপলমে আমাক কৰি দিব লাগে এইটো যিটো সীমা নিৰ্ধাৰণ কৰা হৈছিলে এইটো সময়ত এইটো অসমতে পৰিছে অসমত পৰিছে আমাৰ অসমত এইটো আমাৰ অসমেই ছাৰ্ভে কৰিছে আৰু পূৰ্বৰ পৰা আপোনালোকে এইটো খেতি কৰি আছে 7 চনৰ পৰাই আমি কৰি আছিলোঁ এতিয়া আপোনালোকে প্ৰশাসনক কি এপ্লিকেশ্যন দিলে আজিতো দেওবাৰেই হ'ল কালিও হৈছেহে আজি যাম আমাৰ থানালৈকে আৰু কাইলৈ সোমবাৰ হ'ব সোমবাৰে আমি ক'ত কেনেকৈ দৰখাস্ত দিব লাগে সেইখিনি দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত